নগাঁৱত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ 11 ঘণ্টীয়া অনশন। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে নগাঁও জিলা ছাত্ৰ সন্থাই নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 11 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। অসমৰ পৰা বাংলাদেশী মৌলবাদী উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক কাৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে আঁতৰত ৰখাৰ বাবে সকীয়াই দিয়ে। অনশন কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় বিত্ত সম্পাদক গৌৰী শংকৰ শইকীয়া, জিলা সভাপতি সীমান্ত বৰাৰ লগতে আছুৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। ভাৰত বাংলা সীমান্ত চিল কৰিব বিদেশী পৰিষ্কাৰ হ'ব লাগিবই। আহ্বানত এমহীয়া সত্যাগ্ৰহৰ আজি প্ৰথমটো 11 ঘণ্টীয়া অনশন কাৰ্যসূচী ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই আমি পুৱা 6 বজাৰ পৰা এই অনশন কাৰ্যসূচী অনুষ্ঠিত কৰিছো। আমাৰ এটা স্পষ্ট কথা, অসম আৰু ভাৰত বাংলা সীমান্ত চিল হ'ব লাগিব। ইয়াত কোনো ধৰণৰ কিন্তু পৰন্তু নাই। অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ হ'ব লাগিব। অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এই অসম চুক্তিক ৰূপায়ণ কৰি দেখুৱাব লাগিব। আৰু অসমখন কোনো মানুহৰ অবৈধ বিদেশীৰ চৰণীয়া পথাৰ নহয়, যাৰ যেতিয়া মন গ'ল এই ভাৰত অসম বাংলা সীমান্ত দি সোমালে আৰু ইয়াত তেওঁলোকে বিদেশী হৈ পেলাই ইয়াত স্বদেশী ৰূপ লৈ পেলাই অসমত থকাৰ যি চেষ্টা কৰি আছে, এই চেষ্টাক আমি পোনছাতে নাকচ কৰিব বিচাৰিছো। আৰু অসম চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিব লাগে। 6 নং দফাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব লাগে আৰু কাৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে দূৰত ৰাখিব লাগে। আমি মনা নাছিলো আৰু কেতিয়াও নামানো। আৰু অসম চুক্তিৰ জৰিয়তে অবৈধ বিদেশীক বহিষ্কাৰ কৰিব লাগে আৰু অসম বাংলা সীমান্তত দেখা মাত্ৰই গুলীওৱাৰ নিৰ্দেশ জাৰি কৰিব লাগে। ইয়াত কোনো ধৰণৰ ভাৰত চৰকাৰ তথা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত থিয় হৈ পেলাই আমাৰ জনজাতিসকলৰ ৰাইজৰ মাজত অবৈধ বিদেশীসকলে প্ৰভাৱ পেলোৱাৰ কথা তেওঁ উল্লেখ কৰিছে। খুব ভাল হৈছে, তেওঁ সেইটো উপলব্ধি কৰিছে, খালি উপলব্ধি কৰোঁতে পলম হৈছে। গতিকে দম আছে যদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰক আৰু প্ৰত্যেকজন বিদেশীক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগিব। সেইটোৱে আমাৰ স্পষ্ট দাবী। আৰু এটা কথা স্পষ্ট, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমৰ জিলা সদৰত 11 ঘণ্টীয়া অনশন কাৰ্যসূচী হৈছে। অসম চুক্তি অনুযায়ী অবৈধ বিদেশীক আমি অসমৰ পৰা বহিষ্কাৰ হোৱাৰ দাবীত আজি অনশন কাৰ্যসূচী কৰা হৈছে। এইখন অসমত আমি বিদেশী সমস্যা যেতিয়া সমাধান নহয় তেতিয়ালৈকে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ এই অনশনৰ জৰিয়তে কাৰ্যসূচী চলি যাব। আৰু যি বিদেশী আৰু লগতে যি মৌলবাদী সংগঠন অসমত যি সৃষ্টি হৈছে সেই উত্থান কৰিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰক দাবী জনাইছো। আমি অসম চুক্তি অনুযায়ী 20 বছৰ বিদেশী বুজা ল'লো অসমৰ নিচিনা এখন সৰু ৰাজ্যে, কিন্তু ইয়াৰ পিছত কিন্তু আমাৰ অসমৰ ৰাইজে কিন্তু কোনো বিদেশী বুজা ল'ব নোৱাৰে, এই কথা কিন্তু স্পষ্ট। আজি 45 বছৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমি সদৌ অসম ছাত্ৰ সন্থাই কাৰখন বিৰোধিতা কৰিছো। কাৰখন আমি কোনো ধৰণৰ মানি নলওঁ, কাৰণ শেহতীয়াকে যি অধিসূচনা জাৰি কৰিছে যে 24 ডিচেম্বৰ 31 তাৰিখলৈকে ডিচেম্বৰ 31 তাৰিখলৈকে বিদেশীসকলক নাগৰিকত্ব দিব, সেই কথা কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই মানি নলওঁ। আজি আমি বিয়লি সেই আইনখনৰ প্ৰতিলিপি আমি দাখ কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিম আৰু অসমৰ জনগণে আৰু বিদেশী বোজা কোনো কাৰণত ল'ব নোৱাৰে, এই কথা কিন্তু স্পষ্ট। সম্পূৰ্ণ ৰূপায়ণ কৰিবৰ কাৰণে পুনৰবাৰ দাবী জনাইছো। হয়, ইতিমধ্যে অসমে 20 বছৰ বিদেশী বুজা ল'লেই আৰু অসমৰ নিচিনা সৰু ৰাজ্য এখনে বিদেশী বুজা ল'ব নোৱাৰে, এই কথা কিন্তু অসমৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰক বুজাব লাগিছিল যে অসমে অতিৰিক্তভাৱে 20 বছৰ বিদেশী বুজা লৈছে, কিন্তু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক বুজাব নোৱাৰি। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে যি আইন প্ৰযোজ্য কৰিছে এই আইনখন অসম চৰকাৰে তাৰ বিৰোধিতা কৰিব লাগিছিল, কিন্তু আমি দেখিলো যে অসম চৰকাৰে তাৰ বিৰোধিতা কৰা নাই। কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই তাৰ বিৰোধিতা কৰি আছো আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই তাৰ আমি অসমৰ প্ৰযোজ্য হ'ব নিদিওঁ। আৰু আমাৰ আইনী যুঁজ চলি আছে, তাৰ সমান্তৰালভাৱে আমাৰ ৰাজপথৰ যুঁজ চলি যাব।